এইবাৰ ছোৱালীৰ বাবে অসম চৰকাৰে আনিব এখন নতুন আঁচনি। আজি লখিমপুৰত এক অনুষ্ঠানত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই আঁচনিৰ জৰিয়তে ছাত্ৰীসকলক কলেজত নামভৰ্তিৰ বাবে সহায় কৰিব ৰাজ্য চৰকাৰে। আঁচনিখনৰ নাম হৈছে নিযুত মইনা আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, এই আঁচনিৰ জৰিয়তে এতিয়াৰ পৰা মেট্ৰিক পাছ কৰা ছাত্ৰীসকলৰ কলেজৰ নামভৰ্তি বিনামূলীয়া হ'ব। লগতে মেট্ৰিক পাছ কৰি কলেজত নামভৰ্তি কৰা ছোৱালীসকলক পঢ়াৰ খৰচৰ বাবদ 10,000 টকাকৈ দিব ৰাজ্য চৰকাৰে। অকল মেট্ৰিক পাছ কৰা ছাত্ৰীকে নহয়, স্নাতক নামভৰ্তি কৰা ছাত্ৰীসকলকো চৰকাৰে দিব খৰচ। এইসকল ছাত্ৰীক চৰকাৰে প্ৰদান কৰিব 12,500 টকাকৈ। ইয়াৰ উপৰি স্নাতকোত্তৰ নামভৰ্তি কৰা ছোৱালীৰ খৰচৰ বাবদ দিব 15,000 টকাকৈ। এই আঁচনিৰ জৰিয়তে 10 লাখ ছোৱালীক 3 বছৰৰ ভিতৰত কলেজলৈ নিয়াৰ লক্ষ্য লৈছে চৰকাৰে। মুখ্যমন্ত্ৰীয়ে কয়, এতিয়া মেধাৱী আৰু শিক্ষিত যুৱক যুৱতী চাকৰিৰ কাৰণে চিন্তা কৰিব নালাগে। অসমত নিযুক্তিৰ বাবে বহু পথ মুকলি হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। জাগিৰোডত স্থাপন হ'বলগীয়া টাটা ছেমি কণ্ডাক্টৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, তাত 30,000 যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰিব।